নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ NCERT চেপ্টাৰ নম্বৰ 1ত থকা আমাৰ পেজ নম্বৰ 16 যিসমূহ ফিগাৰ ইডৰ কোৱেশ্চন তাৰে 3 নম্বৰ কোৱেশ্চন মই এটা কৰিব ওলাইছোঁ 3 নম্বৰ কোৱেশ্চনত ট্ৰু এণ্ড ফলছ দিয়া আছে ইয়াৰে প্ৰথমটো কি কৈছে যে দ্য কিউব অফ এনি অড নাম্বাৰ ইজ ইভেন দ্য কিউব অফ এনি অড নাম্বাৰ ইজ ইভেন মানে এইটো বুজাইছে যে কোনোবা মানে আমাৰ যদি অড নাম্বাৰ হয় অড নাম্বাৰৰ যদি আপুনি কিউব কৰা হয় তেতিয়াহলে সেইটো তাৰে যেটো ভ্যালুটো সেইটো ইভেন নাম্বাৰ হ'ব ঠিক আছে প্ৰথমতে আমি তিনিটা অড নাম্বাৰ লিখি লৈছো ইয়াতে যে আমাৰ অড নাম্বাৰ কি আছে যে 1 হ'ব পাৰে তাৰপিছত 3 আছে অড নাম্বাৰ 5 আছে 7 আছে ঠিক আছে এতিয়া আমি এই কেটাৰ যদি কিউব ৰুটটো ফাইন্ড কিউব ৰুট নহয় কিউব যদি ফাইন্ড কৰো তেতিয়াহলে 1 ৰ কিউব হলে কিমান হ'ব 1 এ হ'ব 3 ৰ কিউব হ'ব 27 5 ৰ কিউব হ'ব 125 7 ৰ কিউব হ'ব 343 গতিকে এইকেটা কোনোবা ইয়াৰে ভিতৰ কোনোবাটো ইভেন নাম্বাৰ আছে নেকি ইয়াৰটো এটাও ইভেন নাম্বাৰ নহয় গতিকে এইটো যেটো প্ৰথমটো স্টেটমেন্ট আছে ইটো ফলছ হ'ব ক্লিয়াৰ যে ইয়াতে আমাৰ যিসমূহ ইভেন অড নাম্বাৰ আছে অড নাম্বাৰৰ মানে কিউব কৰিলে হিটো ইভেন নাম্বাৰ নহয় ঠিক আছে এটা কোনোবাটো ইভেন নাম্বাৰ হ'ব পাৰে কিন্তু ইভেন নাম্বাৰ হোৱা নাই এটাও ইভেন নাম্বাৰ নহয় ইয়াতে এতিয়ালৈকে যে আমি যিমানটা পাই আছো গতিকে আমাৰ এই যেটো স্টেটমেন্টটো দিয়া আছে এইটো হ'ব কি ইটো false it is a false ঠিক আছে ইটো মতে ক্রস চেঞ্জ কৰি দিছো false clear so প্ৰথমটো আমাৰ কমপ্লিট হল দ্বিতীয়টো কি দিয়া আছে যে there is no perfect cube that ends with 8 clear মানে এইটো বুজাইছে যে কোনোটোৱে পারফেক্ট কিউবৰ মানে যেটি ইউনিট ডিজিট নাম্বাৰটো হ'ব বা যেটো নাম্বাৰটি শেষ হ'ব সেই নাম্বাৰটো 8 নহয় কিন্তু আপোনালোকে যেটো আমাৰ যদি এটা আমি হে কৰো কিউব কৰো 2 ৰ যদি কিউব কৰো 2 ৰ কিউব কৰিলে আমাৰ কি হ'ব এটো 8 ওলাব এনসাৰটো কেনেকুৱা ধৰণৰ দু তিনিটা 2 যদি আমি মাল্টিপল কৰো 2 2 যা 4 4 2 যা 8 এটো আমাৰ 8 হৈ আছে ঠিক আছে গতিকে আমাৰ এটো যেটো স্টেটমেন্ট এটো ফলস কাৰণ ইয়াতে পারফেক্ট কিউব 8 টো পারফেক্ট কিউব হয় গতিকে 8 টো যদি পারফেক্ট কিউব হয় এটো 8 এ পাই আছো আমি ইয়াতে ইউটি ইউনিট ডিজিট 1 এ 8 এ আছে আপিনে ইউনিট ডিজিট হক জি হক এটো 8 হৈ আছে তো গতিকে আমাৰ এটো এনসারটো এটো আমাৰ এটো যেটো স্টেটমেন্টটো ভুল আমি আৰু এটা কৰি চাব পাৰো সাপোজ 12 হয় 12 ৰ যদি আমি কিউব কৰো 12 into 12 ঠিক আছে 12 12 144 সো 144 ৰ লগত আমি 12 এ যদি মাল্টিপল কৰো 4 2 গুণ 8 4 2 গুণ 8 2 1 গুণ 2 ঠিক আছে 4 4 1 সো 8 8 4 12 2 1 4 5 1 7 সো 1728 ইটো যদি আমি উলাও 1728 পাইছো ঠিক আছে ইয়াৰো ইউনিট ডিজিট 8 আছে গটিকে আমাৰ এই যেটো স্টেটমেন্টটো দিয়া আছে এইটো কি হ'ব দুই নম্বৰ স্টেটমেন্টটো এইটো ফলস হ'ব সো এইটো মই ইয়াতে ফলস বুলি লিখি দিছো কাৰণ যে ইয়াতে কোনো ধৰণৰ মানে সংখ্যাৰ পারফেক্ট কিউব কৰিলে এইটো 8 নহয় বুলি কৈছে কিন্তু আমাৰ 8 পাই আছে ক্লিয়াৰ 3 নম্বৰটো কি দিছে দা কিউব অফ এ 2 ডিজিট নাম্বাৰ মে বি এ 3 ডিজিট নাম্বাৰ এটা কৈছে কি কোনোবা 2 ডিজিট নাম্বাৰৰ যদি আমি কিউব কৰো তাত আপোনালোকে 3 ডিজিট নাম্বাৰ পাব পাৰে মে বি এ 3 ডিজিট নাম্বাৰ পাব পাৰে ঠিক আছে সো এইটো আমাৰ এটা কাম কৰো আমাৰ 2 ডিজিট নাম্বাৰৰ একেবাৰে যেটো সৰু সংখ্যাটো একেবাৰে সৰু সংখ্যাটো হৈছে 10 ঠিক আছে সো একেবাৰে সৰু সংখ্যাটো হৈছে 10 আমি 10 ৰ কিউব কৰিছো সো 10 ৰ যদি আমি একেবাৰে সৰু সংখ্যাটো লৈছো হেকান 10 ৰ যদি কিউব কৰো আমি 10 into 10 ওলাব দ্যাট মিন্স আমাৰ এটো কি হ'ব 1000 হ'ব 1000 এটা চাৰিটা ডিজিট আছে এটা দুটা তিনটা চাৰিটা তো আমাৰ একেবাৰে সৰু সংখ্যাটোৰ যদি কিউব কৰো তেতিয়া হলে আমি এটা চাৰিটা ডিজিট পাই আছো দ্যাট মিন্স এই যেটো স্টেটমেন্টটো এইটো আপোনাৰ ভুল হ'ব এইটো আপোনাৰ কি হ'ব এই স্টেটমেন্টটো ফলস ঠিক আছে সো আমি প্ৰথম তিনটা আমি এটালৈকে ফলস পাৰো এটা নেক্সট যেটো 4 আৰু 5 নম্বৰটো আছে সেইটো এটা মই এখিনি মানে মুছে দি নেক্সট মইটো কৈ দি আছো এতিয়া মই নেক্সট 4 নম্বৰ যেটো স্টেটমেন্ট আছে সেইটো চাই আছো কি লিখিছে যে দা কিউব অফ এ 2 ডিজিট নাম্বাৰ may have 7 or more digit ঠিক আছে সো আমাৰ কোৱেশ্চনটো কি কৈছে কি যে দুটা সৰি 2 ডিজিট নাম্বাৰৰ যদি আমি কিউব কৰো তেতিয়া হলে তাত আমি যেটো ৰিজাল্টটো পাম বা ভ্যালুটো পাম সেইটো 7 বা তাতকৈ বেছি হ'ব ডিজিট ঠিক আছে এতিয়া আমি এটো কৰি চালে গম পাম নকৰাকো ক'ব নোৱাৰো কাৰণ আগৰ যেটো 3 নম্বৰ কোৱেশ্চনটো আছে স্টেটমেন্ট তাত কি কৈছিল কি যে আমাৰ 2 ডিজিট নাম্বাৰ যদি আমি কিউব কৰো তাত আমি তিনিটা ভ্যালুটো তিনিটা পাম কিন্তু তাত আমি চাৰিটা পালো কাৰণ একেবাৰে সৰু যেটো 2 ডিজিট নাম্বাৰ 10 আছে 10 ৰ যদি আমি কিউব কৰো আমি 1000 পাইছো তাত আমি চাৰিটা ডিজিট পাইছো গতিকে এইটোৰ আমি এটা কাম কৰো একেবাৰে যেটো ডাঙৰ আমাৰ 2 ডিজিট নাম্বাৰ আছে সেইটোৰ আমি কিউব কৰি চাম একেবাৰে ডাঙৰ 2 ডিজিট নাম্বাৰ হ'ব 99 ঠিক আছে 19 এৰ আমি কিউব ফাইন্ড কৰিম
ক্লিয়াৰ এটা সাপোজ 99 এর কিউব ফাইন্ড কৰাৰ আগতে মই প্ৰথম 99 এর স্কয়াৰ টো উলাই লৈছো 99 যে 81 99 যে 81 সো তাৰ পিছত 9 যে 81 to 162 এটো 101 সকে 8 আৰু কেন সো এটো আমি স্কয়াৰ পালো তাৰ পিছত এগেইন 99 এ এটো মাল্টিপল টু কৰি দিছো 9 গুণ 9 0 72 2 থাকিল 7 81 এ 7 এ 88 ঠিক আছে 91 যা 9 0288 so 99201 so 970299 so ইটোৰ আমি ৰিজাল্টটো পালো যে যদি আমি 99 কিউব কৰো তেতিয়া হলে আমি পাম 970299 এটা ইয়াতে ডিজিট কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা দ্যাট মিন্স একেবাৰে ডাঙৰ যেটো 2 ডিজিট নাম্বাৰৰ কিউব কৰিলে আমাৰ যেটো ভ্যালুটো পাম সেইটো আমাৰ 6 ডিজিট আছে ঠিক আছে তো আমাৰ এটো যেটো স্টেটমেন্টত কি কৈছিল যে তাতে আমাৰ 2 ডিজিট নাম্বাৰ কিউব কৰিলে 7 বা তাতকৈ বেছি পাম কিন্তু 7 বা তাতকৈ বেছি পোৱা নাই আমি একেবাৰে ডাঙৰটো লোৱাৰ পিছত আমি 6 ডিজিট নাম্বাৰে 6 ডিজিটহে পাইছো নাম্বাৰ দ্যাট মিন্স এইটো স্টেটমেন্ট আমাৰ কি হ'ব এইটো হ'ব ফলস ঠিক আছে এইটো হ'ব ফলস ক্লিয়াৰ আশা কৰো বুজি পাইছে সাকিটো মই একেলে কৈ দেখুৱাই দিছো নেক্সট টু আছে কি যে নেক্সট 5 নম্বৰটো কি কৈছে যে কিউব নাম্বাৰস হ্যাভ এন অড নাম্বাৰ অফ ফ্যাক্টৰস এটা কিউব নাম্বাৰৰ অড নাম্বাৰ অফ ফ্যাক্টৰস হ'ব পাৰে ঠিক আছে এইটো আমি কৰি চাও এটা আমি সাপোজ আমি এটা কিউব নাম্বাৰ লৈছো 8 সাপোজ 8 ললো 8 ৰ যদি আমি ফ্যাক্টৰ ফাইন্ড কৰো 8 ৰ সাপোজ আমি ফ্যাক্টৰ যদি লিখিব যে কি হ'ব পাৰে 1 2 আছে 4 হ'ব আৰু 8 itself হ'ব দ্যাট মিন্স এতিয়া আমাৰ কি হ'ল এতিয়া আমি কিউব আমাৰ অড নাম্বাৰ অফ ফ্যাক্টৰ নাতে ইভেন নাম্বাৰ অফ ফ্যাক্টৰ পাইছো আমি ক্লিয়াৰ তাৰ পিছত আমি নেক্সট 8 ৰ পাছত আমি আৰু এটা নেক্সট নাম্বাৰ ললো সাপোজ আমি 27 ললো সো 27 ৰ যদি আমি ফ্যাক্টৰ ফাইন্ড কৰো তো ইয়াতে আমাৰ ফ্যাক্টৰ কি হ'ব 1 হ'ব পাৰে 3 হ'ব পাৰে তাৰে পিছত 9 হ'ব পাৰে তাৰ পিছত নেক্সট 27 ঠিক আছে নেক্সট আমাৰ ইয়াতেও আমি সেম কি পাই আছো ইভেন নাম্বাৰ অফ ফ্যাক্টৰস পাই আছো দ্যাট মিন্স আমাৰ ইটো অড নাম্বাৰ অফ ফ্যাক্টৰস ইটো নহয় ক্লিয়াৰ সো আমি এই সৰু সৰু দুটা নাম্বাৰ দি মই আপোনাক দেখুৱাই দিলো যে আমাৰ এই যেটো স্টেটমেন্টটো আছে ইটো ট্ৰু নহয় ইটো ফলস হ'ব ক্লিয়াৰ সো আশা কৰো ইটো বুজি পাইছে সাকে ইটো মই এখিনি ফলস বুলি ইয়াতে লিখি দিছো ইটো আমাৰ 5 নম্বৰ স্টেটমেন্টটো ফলস হ'ব ক্লিয়াৰ সো 3 নম্বৰ যেটো কোৱেশ্চনটো আছে আমি ইয়াতে এখিনি কমপ্লিট কৰিলো এটা মই নেক্সট যেটো 4 নম্বৰ কোৱেশ্চন আছে এটা মই সেই কোৱেশ্চন এটা সলভ কৰিব লৈছো